হেল্ল' এভৰিৱান, লাইফ উইথ দীপশিখা এণ্ড ফুড ভ্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এটা ভ্লগলৈ এই দিনটো ভ্লগটো আৰম্ভ কৰি দিছোঁ আৰু মই এতিয়া ওলাই মেলি ৰেডি। দেখিছেনে হাইনেক পিন্ধি লৈছোঁ কাৰণ বাহিৰত ইমানেই ঠাণ্ডা পৰিছে। দুদিনমানৰ আগত ইমান গৰম পৰিছিলে, চব চুৱেটাৰ ভিতৰত ভৰাই দিলোঁ। ৰ'দত দি মেলি ধুই পখালি একদম পূৰা ভিতৰত ভৰাই দিলোঁ, কিন্তু এতিয়া আকৌ ঠাণ্ডা আহি গ'ল ন, আকৌ চুৱেটাৰবিলাক উলিয়াইছোঁ। মানে এয়া জেকেট পিন্ধি লৈছোঁ, জেকেট এইটোৱে উলিওৱা আছিলে সেইকাৰণে এইটোৱে পিন্ধি ল'লোঁ। অকণমান কালি বৰষুণ দিছিলে, ৰাতিটো বৰষুণ দিয়াৰ কাৰণে একদম পূৰা দিনটোলৈ আজি ঠাণ্ডা পৰি গ'ল। মানে সেয়েহে আজি হয় ছানডে, মা আৰু মই যাবলৈ লৈছোঁ এতিয়া বজাৰলৈ, কাৰণ আমাৰ বস্তু দুটামান ল'বলৈ আছে। কিন্তু ঘৰৰ বস্তু কিবাকিবি বস্তু ল'বলগীয়া আছে, সেইখিনিকে ল'বলৈ ওলাই যাওঁ। মই বোলো ভাবিলোঁ ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোককো লগত লৈ যাওঁ বোলো। আমি ঘৰৰ পৰা ওলাইছোঁ, সেয়া মা আৰু মই দুইজনে ছাতি লৈ লৈছোঁ কাৰণ চিপকৈ অকণমান বৰষুণ দিছে। অথনিৰ পৰা দিয়া নাছিলে, কিন্তু এতিয়া দিবলৈহে আকৌ আৰম্ভ কৰিছে। আমি মানে এতিয়া যাম দাদাহঁতৰ ঘৰলৈ, বৰ্তাহঁতৰ ঘৰলৈ। তাত কথা দুটামান পাতিবলৈ আছে, মানে কাম দুটামান আছে। তেওঁলোকৰ ঘৰলৈ যাম, সেই তেওঁলোকৰ ঘৰত পাতি মেলি কথা পাতি মেলি তাৰপিছতে বেটেৰীত যামগৈ। এতিয়া বাহিৰত অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছে। একদম ৰ'দ নাই, মানুহবোৰে চুৱেটাৰ ভৰাইও আকৌ চুৱেটাৰ উলিয়াইছে, পিন্ধিছে। সেইজোপা পলাশ দেখিবলৈ ইমান মৰম লাগিছে। ইয়াৰ পৰা বৰষুণ যাক কিন্তু দি দিলে। এটা বস্তু ভালেই হ'ল যে অকণমান মুকলি হৈ গ'ল, কাৰণ বহুত ধূলি হ'ব ধৰিছিলে। বৰষুণ যাকে একদম ধূলিটো নাইকিয়া কৰি দিলে। এতিয়া আমি এয়া পালোহি আপানিচাহঁতৰ ঘৰত, আৰু সেই একেই তেওঁলোকৰ ঘৰতো কাম চলি আছিলে। কৈছিলোঁ আপোনালোকক যোৱাটো ভিডিঅ'ত যে তেওঁলোকৰো অলপ ৰিপেয়াৰিং কাম চলি আছিলে, মানে চটখন আগফালে বহাই দিছে। সেয়েহে তেওঁলোকৰ একেই, আমাৰ নিচিনা একেই অৱস্থা। তাকে সেয়াহে বহি বাহিৰত জুই ফুৱাই একদম ধুনীয়াকৈ আমি কথা পাতি আছিলোঁ, আৰু ডিছকাশ্যন কেইটামান কৰিব আছিলে, তাকে কৰি ল'লোঁ বাৰু। আৰু এয়া দেখিছেনে বৌয়ে ৰোৱা ফুল, মানে দাদাই বৌয়ে চবেই মিলি ৰোৱা, আৰু ইমান ধুনীয়া লাগিছে। আৰু তেওঁলোকৰ পাৰ্ক এখন আছে, আপোনালোকক এদিন দেখাম বাৰু দেই, তালৈ নি। সেই তাতো একদম খুব ধুনীয়া ধুনীয়া ফুল আছে। অলপ পিছতে বেটেৰী আহিলে আৰু আমি বজাৰ পাই গ'লোহি। আজি দেওবাৰ যে সেইকাৰণে পূৰা ভিৰ হৈছে। আমি মানে দেওবাৰে অহা মেইন উদ্দেশ্যটো হৈছে বেতগাজ। বেলেগ নিনিওঁ, কিন্তু বেতগাজটো আমি মানে নিম। ইমান যে খাই ভাল লাগে নহয়। আমি কেনেকৈ খাওঁ আপোনালোকক দেখাম দেই। একদম চিম্পলকৈ খাওঁ বাৰু, কিন্তু আপোনালোকক দেখাম। আমাৰ মেইনকৈ ঘৰৰ যিখিনি বজাৰ আছিলে সেইখিনি গোটেইখিনি হৈ গ'ল। সেয়েহে বজাৰ কৰি মেলি চব্জি বজাৰো কৰি ল'লোঁ চাঞ্চতে, লৈ মেলি এতিয়া ঘৰলৈ গৈ আছোঁ। বৰষুণটো যে আজি অকল চিপকৈ দি থাকিলে, ডাঙৰকৈ বৰষুণ দিয়ে নাপালে নেকি। দিওঁ নিদিওঁকৈ একদম দিছে। বাৰু এনেকৈ বৰষুণ দিছে আমাৰ কাৰণেই ভাল হৈছে, কাৰণ বেছি ডাঙৰকৈ বৰষুণ দি দিলে অলপ দিগদাৰ হৈ যায় বাৰু। মই পালোহি ঘৰ, আৰু বস্তুখিনি আনিলোঁ। বস্তু মানে এইবিলাক ঘৰৰ বস্তুৱে আছিলে যে, সেইখিনি আৰু আপোনালোকক নেদেখাওঁ, কাৰণ বেটেৰীত আহোঁতে যিখিনি দেখাইছিলোঁ সেইখিনি, আৰু এক্সট্ৰা বস্তু একো অনা নাই। যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে পাৰ্চেল আনিছিলোঁ, আপোনালোকৰ আগত আনবক্সিং কৰিম বুলি। সেয়াহে আপোনালোকক এতিয়া দেখাম বোলো। হেল্ল', মই চেঞ্জ কৰি মেলি হৈ গ'ল, কিন্তু একো খোৱাহে নহ'ল। কিন্তু খোৱাৰ আগতে আপোনালোকক পাৰ্চেলকেইটা দেখাই লওঁ বোলো। আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ, ভ্লগটোত কৈছিলোঁ যে মই আপোনালোকৰ আগত আজি পাৰ্চেল, মানে নেক্সট ভিডিঅ' পাৰ্চেল আনবক্সিং কৰিম বুলি। সেয়েহে আজি পাৰ্চেল লৈ আহিছোঁ। এইখিনি পিছে এটা পাৰ্চেল খুলিলোঁ, তাৰে 4টা পাৰ্চেল আছে। তাৰে এটা পাৰ্চেল কি আছিলে মই একেবাৰে পাহৰি থাকিলোঁ। তাৰে এটা পাৰ্চেল মই ৰিটাৰ্ণ কৰি দিম বুলি ভাবি আছোঁ। তাৰমানে খুলি চাইছিলোঁ সেইকাৰণে। সেইটো মানে এদিন যোৱাকালি আহিছেহে। আগৰকেইটা দুদিনমান হ'ল অহা, কিন্তু এটা পাৰ্চেল কালি আহিলে, সেইকাৰণে সেইটো খুলি চালোঁ। মই গম পালোঁ যে সেইটোৱে হয় বুলি, কিন্তু সেইটো চাগে সম্ভৱ ঘূৰাই দিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অকণমান আন্ধাৰ হোৱা যেন লাগিলে, সেইকাৰণে মানে লাইটটো জ্বলাই ল'লোঁ। আৰু আজি পিছে মই বেলেগ এটা ৰুমত আছোঁ, মানে মোৰ বেডৰুমত আছোঁ, কাৰণ আগতে যিটো ৰুমত ভিডিঅ' কৰিছিলোঁ সেই ৰুমটোত এতিয়া কাম চলি আছে। সেইকাৰণে কাম চলি থকা অৱস্থাত তাত কৰিবলৈ বেয়া পালোঁ। সেইটো কাৰণে মই ভাবিলোঁ যে ভিডিঅ'টো আজি ভিতৰতে বনাওঁ। ভিতৰৰ ৰুমটো আপোনালোকেতো দেখিছেই, মোৰ শ্বৰ্টছতো দেখিছে, বা এনেকৈ ভিডিঅ' কৰোঁতেও কেতিয়াবা দেখিছে মাজে মাজে। খিৰিকীৰ ওচৰতে কৰিছোঁ আমাৰ, কাৰণ এতিয়ালৈকে পৰ্দা লগোৱা হোৱা নাই, সৰুকেইখনহে লগোৱা আছে। এইকেইখনো দুদিনমানৰ পিছত খুলিব লাগিব। এইটো ৰুমৰ পৰা ওলাব লাগিব দুদিনমানৰ পিছত। সেইকাৰণে ভাবিছোঁ মই ইয়াৰ পিছত ক'ত ভিডিঅ' বনাম। ওপৰত বনাব পাৰিম, নহ'লে তলত বাহিৰত বনাব পাৰিম। বাৰু এতিয়া পাৰ্চেল খোলা আৰম্ভ কৰোঁ ব'লক। মোৰ ওচৰত পাৰ্চেল খুলিবলৈ কাটাৰ নাই, সেইকাৰণে চাকু লৈ আহিছোঁ।
পাৰ্চেল আনি থকাই হয়, কিন্তু কাটাৰখন মানে সদায় আনিবলৈ পাহৰোঁ। ভাবিছোঁ এইবাৰ কাটাৰখন দিবই লাগিব। এইটো হৈছে কিচেনত থোৱা বস্তু, মানে এটা ষ্টেণ্ড অৰ্ডাৰ দিছিলোঁ। তাকে কেনেকুৱা আহিছে মই চাওঁ, আপোনালোকৰ আগত খুলিহে চাম এতিয়া। ইয়াত মই দিছোঁ এটা ষ্টেণ্ড, কিচেনত যাতে ইউজ কৰিব পাৰোঁ, তাকে চাওঁচোন। ঢেৰ একদম ভাল, একদম মানে দামী হেৰি নহয় আৰু পাৰ্চেল নহয় আৰু, কিন্তু যিকেইটা আনিছোঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। মইনো অকলে কেলৈ চাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এইটো ষ্টেণ্ডটো, এইটো মানে মই আপোনাৰ কিচেনত থ'বলৈ আনিছিলোঁ। মানে কিবাকিবি আমাৰ যিহেতু ষ্টেণ্ড এতিয়ালৈকে লগোৱা হোৱা নাই, আমাৰ সৰু পাকঘৰটোত ষ্টেণ্ড লগোৱা আছে। সেই পাকঘৰটো মানে ষ্টেণ্ডটো নিয়ালৈকে এইটো ব্যৱহাৰ কৰি থাকিম বুলি ভাবিছোঁ। মানে নহ'লে আমাৰ মানে মোৰ টেমাবিলাক য'ত ত'ত গুচি যায়। মানে কিবা টেমাই হওক, যিকোনো টেমা আৰু আপোনাৰ নিমখৰ টেমা হ'লেও য'ত ত'ত গুচি যায়। সেইকাৰণে মানে এইটো ষ্টেণ্ডটো আনিছোঁ। আৰু সেইদিনাখন যে ইয়াৰ আগৰ ভিডিঅ'টোত যে মই চীনামাটিৰ আপোনাৰ পট আনিছিলোঁ যে, সেই ঢাকি থ'ব পৰা, সেইকেইটা মানে থৈ মেলি সজাম বুলি ভাবিছোঁ। বেছি পৰা নাই, খুব বেছি 150 মানত মই পাইছোঁ নেকি চাগে। আৰু বস্তুটো তেওঁলোকে লগাই পঠিয়াইছে, লগাবলৈ সেইকেইটা দি পঠাইছে। যিসকলৰ পাকঘৰটো অলপ সৰু, তেওঁলোকে একদম ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। নহ'লে মানে আকৌ স্লেব বনাব লগা হয়, য'ত ত'ত গুচি যায় যে বস্তুবিলাক। এতিয়া ইয়াৰ পিছত আহি খোলোঁ আমি নেক্সট পাৰ্চেলটো। এইটো মই খুলি চালোঁ পিছে দেই কি হয়, আপোনালোকক দেখাম এতিয়া। পূৰা ধুনীয়াকৈ পেক কৰি থৈ দিছোঁ। আমাৰ যিহেতু ধূলি হৈছে যে, ধূলি হোৱা নাই এতিয়ালৈকে ভালকৈ, কিন্তু হ'ব আৰু। সেইটো কাৰণে মই মানে আগতীয়াকৈ পেক কৰি মেলি ভৰাই থৈ দিছোঁ। যেতিয়া ব্যৱহাৰ কৰিম, ব্যৱহাৰ কৰোঁতে মানে ঘৰটো যেতিয়া একেবাৰে কমপ্লিটলি মানে হেৰি হ'ব আৰু, আমি একদম পূৰা ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰিম, তেতিয়াহে মানে এইটো বস্তু উলিয়াম বুলি ভাবিছিলোঁ। সেইটো একদম কি ধুনীয়াকৈ পেক কৰি দিছে চব। এইটো মই বহুত দিনৰ পৰা ল'মকৈ ভাবি আছিলোঁ, কিন্তু লোৱা হোৱা নাছিলে। এইটো চীনামাটিৰৰে হয় নিচিনা লাগিছে মোৰ। ইমান মৰম লগা, চাওকচোন। একদম ধুনীয়াকৈ একদম মেগী খাব পাৰিম, পূৰা মেগী আৰু মানে নুডলছ কিবাকিবি একদম খাব পাৰিম। ঘৰৰ বস্তুবিলাক মই প্ৰায় মিছ'ৰ পৰাই লওঁ, বেছিকৈ মানে মিছ'ৰ পৰাই লওঁ। ইমান বেছি এতিয়ালৈকে লোৱা নাই, কিন্তু যিকেইটা লওঁ আৰু এমেজনৰ পৰাও লওঁ, ফ্লিপকাৰ্টৰ পৰাও লওঁ। এইটো কি আছিলে মই পাহৰি থাকিলোঁ, এইটো খুলি চাওঁ এতিয়া। আচলতে কেতিয়াবা 2-3টা পাৰ্চেল হৈ গ'লে বেলেগ বেলেগ দিনত আহিলে অলপ পাহৰি যোৱা হয়। দুদিনমান যদি দেৰি হয়, সেইটো কাৰণে এইটোও পাহৰি থাকিলোঁ। বাহ, এইটো একদম পূৰা ধুনীয়াকৈ পেক কৰি দি পঠাইছে। কি আছিলে জানো? এতিয়া মনত পৰিলে, মই কেণ্ডেল দিছিলোঁ। মই ইয়াত 3টা আছে নেকি, 3টা দিছিলোঁ। 3টা বেলেগ বেলেগ চাইজৰ আছে। এইটো ইমানেই ধুনীয়াকৈ পেক কৰি দিছে। ভঙাৰ বস্তুবিলাক কিমান ধুনীয়াকৈ যে পেকিং কৰি দি পঠাই, হ'লেও কেতিয়াবা ভাঙি যায় বাৰু, কিন্তু বৰ ভাল লাগে পেকেজটো ইয়াৰ। ৰ'ব দেই, এয়া লাইটটো অকণমান জিগজেগ টাইপ হৈ থাকে, দেখিছেনে? ভাল লাগিছে। কিছুমান বস্তু মিছ'ৰ পৰা বেয়া নাহে বাৰু, ভালে আহে। চব বুলি নকওঁ মই, এতিয়ালৈকে মই একো প্ৰব্লেম পোৱা নাই বাৰু, কিন্তু কিছুমান বেয়া আহি যায়। কেণ্ডেল আচলতে গোটেইকেইটাই খুলি লগালগ চাইছোঁ, নহ'লে ৰিটাৰ্ণ কৰি দিব লাগিব পাৰে যে। গোটেইকেইটাই খুলি চাইছোঁ, একো বেয়া অহা নাই বাৰু, ভালেই আহিছে। কিন্তু লগত যেতিয়া কেণ্ডেলকেইটা থোৱা হয় নহয়, গোটেই 3টা, বিৰাট ধুনীয়া লাগে দেখিবলৈ। ভাল আহিছে। এইটো চাৰ্জেবল হয় নে কিয়ে জানো? নহয়, এইটো বেটাৰী আছে, বেটাৰী লগাব লাগিব। যেতিয়া ভালকৈ থ'ম তেতিয়া আপোনালোকক দেখাম, কিন্তু হ'লেও এনেকৈয়ে এবাৰ দেখাই দিছোঁ আৰু। এতিয়া নেক্সট আহিলে এইটো, তেলৰ কাৰণে দিছিলোঁ। এইটো অইল ভৰাবলৈ মেলিবলৈ, ৰিফাইন হওক বা মাষ্টাৰ্ড হওক, এইটো কামত দিলে, নিদিয়া নহয়। এইটো মানে এনেকৈ যদি প্ৰেছ কৰোঁ, তেতিয়া এইফালেদি স্প্ৰে কৰে মানে। আৰু ইয়াত এটা ছুইচ আছে, ছুইচটো হৈছে এইটো যদি অন কৰোঁ, তেতিয়া এইটো খোল খাই যায় মুখনিখন, আৰু সেইফালেদি তেল বাকিব পাৰে। কিন্তু মানে মোৰ কি হ'ল, এই যে মুখখন থাকে, এইখন মানে অকণমান জোঙা হোৱা হ'লে ভাল আছিলে। তাৰমানে এনেকৈ তেলটো বাকিলে যাতে তললৈ পৰি নাযায়। এতিয়া মানে কি হ'ব, এইটোত পটককৈ পৰি যোৱাৰ চান্স আছে। অলপ গোল হয় যে, আপোনাৰ মানে অকণমান কোণা টাইপ থাকিলে ভাল আৰু পটককৈ নপৰে। সেয়াই মোৰ পাৰ্চেল এইকেইটাই আছিলে। আপোনালোকৰ কেনেকুৱা লাগিলে ক'ব। এইটো মোৰ ভাল লাগিলে, এইটো ইউজফুল হয় একদম। এইটো ভাল লাগে, গোটেইকেইটা ভাল লাগিলে বাৰু, খালি এইটোহে মই মানে ঘূৰাই দিম বুলি ভাবিছোঁ। কাৰণ এনেকুৱা আকৌ কোণা থকা পাওঁ নেকি চাম, যদি নেপাওঁ তেতিয়াতো উপায় নাই। এইটো ঘূৰাই দিয়াটোতো দিবই লাগিব, কিন্তু আৰু বেলেগ বিচাৰি চাব লাগিব আৰু। এইটোৱে আছিলে আনবক্সিং ভিডিঅ'। আৰু এতিয়া মই ভাবিছোঁ অলপ পিছত ভাত খাম, তাকে ভাবিছোঁ চিকেন আছে।
আৰু আজি চিকেনটো মই বইল চিকেন বনাম বুলি ভাবিছোঁ, কাৰণ সদায় একেই ফ্ৰাইকৈ খোৱা হয়, আপোনাৰ জোলকৈ খোৱা হয়, কাৰী কৰি খোৱা হয়, সেই ফ্ৰাইকৈ খোৱা হয়, সেই তেনেকৈ খোৱা হয় যে, সেইকাৰণে আজি ভাবিছোঁ অকণ বেলেগকৈ বনাম। বইল চিকেনটো চবেই জানেই কেনেকৈ বনায়, কিন্তু মই কেনেকৈ বনাই খাওঁ আপোনালোকক দেখাম। ব'লক আজি অইল বইল চিকেন বনাওঁ। এইখিনি বস্তুখিনি সামৰি লওঁ, তাৰপিছতে এতিয়া মই যাম পাকঘৰলৈ আৰু আপোনালোকক পাকঘৰত লগ পাই আছোঁ ডাইৰেক্ট ৰেচিপিটো ষ্টাৰ্ট কৰি। মই এতিয়া চিকেনত কি দিম তাকে আপোনালোকক দেখাওঁ বোলো। বস্তুখিনি পিছত দেখাইছোঁহে, মই ধুই লোৱা নাই দেই, ধোৱাৰ আগতহে আপোনালোকক দেখাইছোঁ। এইফালে লৈছোঁ মই আলু 3টা, তাৰপিছতে জলকীয়া 2টা, মানে শুকান জলকীয়া, গ্ৰীণ চিলিও আপোনালোকে দিব পাৰে, একো নাই। তাৰপিছতে বিলাহী 3টা, পিঁয়াজ 2টা, নহৰু কেইফুটামান আৰু লৈছোঁ আদা। আৰু এই ৰেচিপিটোৰ মেইন হিৰোটো হৈছে এইখিনি মাংস। মই মানে মাংসখিনি অকণমান ধুই মেলি থৈ দিছিলোঁ, সেয়ে অকণমান পানী পানী হৈ আছে। মই কিন্তু ইয়াত কোনো ধৰণৰ মছলা ইউজ নকৰোঁ দেই, আপোনালোকে ইউজ কৰিব পাৰে বাৰু। এইখিনি এতিয়া বনাবলৈ চব মই ৰেডি কৰি ল'লোঁ, ভালকৈ কাটি মেলি ল'লোঁ। লৈছোঁ ধনিয়াটোতো দিবই লাগিব, মান ধনিয়া হ'লে বেছি ভাল হয় আৰু, কিন্তু এইটোৱে হৈ যাব। সেয়া পিঁয়াজখিনি গোটেইখিনি মই কাটি ল'লোঁ। তাৰপিছতে বিলাহীকেইটা নেকাটো দেই, বিলাহীকেইটা একদম পূৰা ধুনীয়াকৈ গোল গোল কৰি থৈ দিছোঁ। এইখিনি ৰেডি কৰি লৈ যেতিয়া বনাবলৈ আৰম্ভ কৰি দিওঁ আৰু। এইটোতো শিকাবলগীয়া একো কথাই নহয় বাৰু, কিন্তু হ'লেও আৰু আপোনালোকক দেখাওঁ, মই বনাইছোঁ যেতিয়া আপোনালোকক এবাৰ বোলো দেখাই দিওঁ। আৰু মই বইল চিকেনটো প্ৰায় প্ৰেছাৰ কুকাৰতে বনাওঁ, একদম ইজি পদ্ধতিত মানে। কুকাৰটোতে অকণমান গৰম হৈ যোৱাৰ লগে লগে এইখিনি মাংসখিনি দি দিলোঁ আৰু অলপ এনেই ওপৰে ওপৰে লৰাই দিছোঁ, যাতে তলত লাগি নধৰে। ব্ৰইলাৰটো আকৌ তলত পটককৈ লাগি ধৰে। মাংসখিনি অকণমান লৰাই হৈ যোৱাৰ লগে লগে দি দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি দিয়াৰ পিছতে লগতে দি দিছোঁ নিমখ। আৰু এতিয়া এইখিনি ভালকৈ লৰাই ল'ম, অলপ ভালকৈ লৰাব লাগিব, কাৰণ নিমখটো সোমাব লাগিব যে গোটেই মাংসখিনিতে। এইখিনি এতিয়া ভালকৈ লৰাই হৈ যোৱাৰ পিছতে মই দি দিছোঁ এয়া নহৰু আদা আৰু তেজপাত দি মেলি এইখিনি ভালকৈ লৰাই ল'ম। সেয়াই একেই পদ্ধতিতে গোটেইখিনি যাতে মিক্স কৰি লয়, কাৰণ নহ'লে গোন্ধটো নোসোমাব, অকণমান কেঁচা কেঁচা হৈ থাকিব। একো নাই বাৰু, কুকাৰত দিলে একো নাই, কাৰণ পানী দি দিয়াই হ'ব। আপোনালোকে ইয়াত একদম পূৰা অকণমান হ'লেও মিঠাতেল দিব পাৰে দেই, আৰু জিৰা মছলা বা কিবা মছলা আপোনালোকে দিব পাৰে, কিন্তু মই নিদিওঁ, মই এনেকৈ চিম্পলকৈ বনাম। এয়া দি দিলোঁ পানী। এতিয়া পানী দি দিয়াৰ পিছতে অকণমান দেৰি মিক্স কৰি লৈছোঁ, মানে ইয়াৰ উতলটো অকণমান আহিবলৈ দিম। যেতিয়া ভালকৈ মাংসখিনি উতল এটা আহে, তাৰপিছতে মই দি দিছোঁ এয়া আলু। আৰু আলু আপোনালোকে যিমান দিওঁ বুলি ক'লে পাৰে, এইটো আপোনালোকৰ অপশ্যনেল হয়, নিদিওঁ বুলি ক'লেও পাৰে, কিন্তু মই দিছোঁ কাৰণ মই আলু খাই ভাল পাওঁ। আৰু দি দিছোঁ জলকীয়াখিনি। এইখিনি আকৌ এবাৰ ভালকৈ লৰাই লৈছোঁ। একদম এতিয়া লাষ্টত দিম বিলাহীকেইটা দি মেলি লৰাই নাথাকোঁ আৰু, এতিয়া ডাইৰেক্ট ঢাকনহে মাৰি দিছোঁ। অলপ পিছতে হুইচেল আহিলেই নহয়, মই পিছে হুইচেল 4টা দিছোঁ, আপোনালোকে যেটা দিয়ে আৰু, কিন্তু 4টাতকৈ বেছি নিদিব, সেইটোৱে ভাল। 2টা বা 3টাও দিব পাৰে। পানীটো অকণমান সৰহকৈ দিছিলোঁ, কাৰণ পিছত মই উতলাম অকণমান, আৰু ইয়াৰ জোলটো মই খাই ভাল পাওঁ, সেয়েহে পানী অকণমান সৰহ হ'ল। আৰু মাংসৰ পৰাও পানী ওলাই যিহেতু। আৰু এইখিনি দেখিছে নহয়, বিলাহী আৰু জলকীয়াখিনি উঠাই মেলি এইখিনি এতিয়া মেছ কৰি মেলি ইয়াত আকৌ দি দিছোঁ, আৰু লগতে দি দিছোঁ ধনিয়া। আৰু এতিয়া এইখিনি মিক্স কৰি মেলি অকণমান দেৰি উতলাই দিম। ইয়াত কিন্তু আপোনালোকে হালধি দিবও পাৰে, নিদিবও পাৰে। মই কিন্তু অকণমান কিঞ্চিত হালধি দিম, কাৰণ হালধি দিলে অকণমান ৰং এটা আহিলে ভাল লাগে, কাৰণ মাংসখিনি অকণমান বেছি বগা বগা যেন পাইছোঁ মই, সেইকাৰণে অকণমানকৈহে মই দিছোঁ। কিন্তু ইয়াত অকণমান কালাৰটো বেছি আহিছে, হালধিটো বেছি দিয়া যেন লাগিছে, কাৰণ লাইটিঙৰ কাৰণে হৈছে এইটো। আচলতে মোৰ লাইটটো অলপ মানে ৱাৰ্ম লাইটত আছিলে, সেইটো কাৰণে অকণমান হালধি হোৱা নিচিনা লাগিছে, কিন্তু মই ইমান বেছি দিয়া নাই। আৰু আপোনালোকে হালধি নিদিওঁ বুলি ক'লেও পাৰে। মোৰ এয়া মাংস দেখিছে নহয়, প্ৰায় হৈয়ে গৈছে। আৰু গ্ৰেভিটো আপোনালোকে যিমান ঠিক কৰোঁ বুলি ক'লে পাৰে, মই পিছে ইমানখিনিতে ৰখাই দিম, কাৰণ জোলটো অকণমান খাই ভাল পাওঁ, সেয়া কৈছোঁৱে আপোনাক। মাংসটোতো ৰেডি হৈ গ'ল, কিন্তু খাবলৈ যে ইমান টেষ্টি হৈছিলে নহয়, ভাতৰ লগত একদম বিৰাট ধুনীয়া হৈছিলে। বইল যিকোনো বস্তু বনালে চবৰে প্ৰিয় হয়, মই সেইকাৰণে বইলটো খাই খুব ভাল পাওঁ। আপোনালোকে এইভাগে খাই পাইছেনে নাই জনাব, আৰু যদি পাইছে কেনেকুৱা পায় বইল চিকেন খাই জনাব। আপোনালোকৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। মই পিছে এনেকৈ খাই খুব ভাল পাওঁ, কিন্তু এই নৰ্মেল ধনিয়াতকৈ, মানে এইটো ধনিয়াতকৈ মান ধনিয়াটো দিলে বেছি ভাল। কিন্তু মান ধনিয়াটো অৱশ্যে খাব নালাগে বুলি কয়, কিন্তু মই খাই ভাল পাওঁ। মানে এনেই খাব নালাগে বুলি কয় যেতিয়া, কিবা এটা ভাবিয়ে কয় বাৰু। আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে জনাব, আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকক আকৌ লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।